Hello students, তো যিসকল ছাত্ৰী ক্লাছ 9 আৰু 10 ত পঢ়ি আছে তেওঁলোকৰ বাবে আছে এখন ইম্পৰ্টেণ্ট নোটিছ আৰু নোটিছখন হৈছে আমাৰ স্পোকেন ইংলিছ এক্সামৰ। তো ইয়াতে চোৱা, it is for information of all the concerned head of the institutions affiliated under Assam State School Education Board ASSEB Division 1 that the regard to the spoken English to central test will be conducted by ASSEB Division 1 for both 9 and 10. All schools are directed to take necessary steps accordingly. The schedule of the test are the follows. তো ইয়াতে ক্লাছ 9 আৰু 10 ৰ বাবে কি কৰা হ'ব, স্পোকেন ইংলিছৰ এক্সাম পতা হ'ব। আৰু ইয়াতে লিখিছে চোৱা, the exam টাইমিংটো দিছে, তো চেন্ট্ৰেল টেষ্ট ফৰ দ্য ক্লাছ 10। তো ক্লাছ 10 ৰ চেন্ট্ৰেল টেষ্ট কেতিয়া হ'ব? প্ৰথমটো চেন্ট্ৰেল টেষ্ট হ'ব আমাৰ 10 আগষ্ট টু 14 আগষ্ট। তো 10 আগষ্টৰ পৰা 14 আগষ্টলৈকে প্ৰথমটো চেন্ট্ৰেল টেষ্ট হ'ব, মানে এইকেইদিনৰ ভিতৰত এদিন দিলেই হ'ল। নেক্সট আছে চেন্ট্ৰেল টেষ্ট 2। তো ইয়াতে চেন্ট্ৰেল টেষ্ট 2 হ'ব 7 ডিচেম্বৰৰ পৰা আৰু 11 ডিচেম্বৰলৈকে। তো এই যে চেন্ট্ৰেল টেষ্ট 2টো দিছে সেইটো কিন্তু ইম্পৰ্টেণ্ট, কাৰণ সেইটো যোনটো মাৰ্কছ পাবা তোমালোকে সেই মাৰ্কছটো যাব ডাইৰেক্টলি HSLC এক্সামত। যোনটো ইংলিছৰ 10 মাৰ্কছ থাকে সেই 10 মাৰ্কছত ইয়াত প্লাছ হ'ব। তো এই যে স্পোকেন ইংলিছৰ এক্সামটো হয়, মই জাষ্ট থুলমূলকৈ কৈ দিছোঁ, এই এক্সামটো হয় তোমালোকৰ যোনটো ইংলিছৰ তোমালোকৰ যদি কুৱেশ্যন পেপাৰখন চোৱা, তোমালোকৰ 90 মাৰ্কছৰ কুৱেশ্যন পেপাৰ থাকে আৰু 10 মাৰ্কছ থাকে প্ৰেক্টিকেল বা আমাৰ যোনটো স্পোকেন ইংলিছৰ এক্সাম আছে সেইটো। আৰু সেই 10 মাৰ্কছটো স্পোকেন ইংলিছত পোৱা নম্বৰৰ ভিত্তিত তোমালোকক দিয়া হয়। গতিকে এইখিনি কিন্তু ইগন'ৰ কৰিলে নচলিব। ঠিক তেনেকৈ আমাৰ ক্লাছ 9ৰ যদি চাওঁ, 9ৰ চেন্ট্ৰেল টেষ্ট 1 আছে 24 আগষ্ট টু 28 আগষ্ট আৰু চেন্ট্ৰেল টেষ্ট 2টো আছে 4 জানুৱাৰী টু 8 জানুৱাৰী। তো তাৰপিছত লিখিছে দ্য স্পোকেন ইংলিছ এপ অফ ASSEB Division 1 renamed as the learning app by ASSEB. Student can search the app Google Play Store and starting using it. তো ইয়াতে তোমালোকে প্লে ষ্ট'ৰত গৈ পেলাই দ্য লাৰ্ণিং এপ বুলি চাৰ্চ কৰিলে হ'ল। তো সেই এপটোৱে হৈছে ASSEB এপ, আৰু তাতে তোমালোকে এক্সামটো দিব লাগিব, বা এক্সাম নিদিলেও তোমালোকে স্পোকেন ইংলিছৰ কিছুমান ক্লাছ তাত দিয়া হৈ আছে, তাতে প্ৰেক্টিছ তোমালোকে তাত কৰিব পাৰিবা। তো এইখিনি আছিলে সৰু সুৰা এটা নোটিছ, আৰু নোটিছটো সৰু সুৰা বুলি নহয়, খুব ইম্পৰ্টেণ্ট নোটিছ হয়, কাৰণ এইখিনি মাৰ্কছে যিহেতু আমাৰ ফাইনেলত যোগ হ'ব, গতিকে আমি সেইখিনি এক্সাম কিন্তু ইগন'ৰ কৰিলে নহ'ব। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টো। আজি ভিডিঅ'টো থাকিবলৈ কি পোৱা